দান উৎসৱৰ উপলক্ষে আহি উপস্থিত আমাৰ পূৰ্বাঞ্চল ভিক্ষু সংঘৰ তথা সদৌ অসম বৌদ্ধ মহাসভাই প্ৰদান কৰা সংঘ নায়ক গীতিকা ভান্তি, সদৌ অসম বৌদ্ধ মহাসভাৰ সভাপতি শ্ৰীমদ জ্ঞানপাল মহাথেৰ ভান্তিকে প্ৰমুখ কৰি বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হোৱা ভিক্ষু সংঘ, আজি এই মহান দান আয়োজন কৰা শ্ৰীযুত অতিকে শ্ৰদ্ধাৰ খগেশ্বৰ খালেন ডাঙৰীয়াক লগতে পৰিয়ালবৰ্গ আৰু বিভিন্ন ঠাইৰ পৰা আহি অসম অৰুণাচল বিভিন্ন ঠাইৰ পৰা আহি উপস্থিত হোৱা এই মহান দান কাৰ্যত উপস্থিত হোৱা গায়ক গায়িকাসকল, ইতিমধ্যে আমাৰ সদৌ অসম বৌদ্ধ মহাসভাই সিদ্ধান্ত গ্ৰহণ কৰা কাৰ্য বিভিন্ন প্ৰান্তত যিসকল গায়ক গায়িকাই বুদ্ধৰ প্ৰতিমূৰ্তি বা হৃদাৰ্থ মূৰ্তি বা অশোক স্তম্ভ এনেধৰণৰ স্থায়ী কাৰ্য নিৰ্মাণ কৰি দান কাৰ্য সম্পাদন কৰিছে, সেইসকলক সদৌ অসম বৌদ্ধ মহাসভাই সম্বৰ্ধনাৰে সন্মানিত কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। ইতিমধ্যে সভাপতি ভান্তি উল্লেখ কৰিছে আৰু তেওঁলোকক আমি সন্মান প্ৰদান কৰাৰ উদ্দেশ্যে সম্বৰ্ধনা জ্ঞাপন কৰাৰ কথা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আজি মাত্ৰ প্ৰাৰম্ভিক হিচাপে তেখেতক এই অনুষ্ঠানতে আমি এখনিকৈ চেলেং চাদৰেৰে খগেশ্বৰ খালেন ডাঙৰীয়া আৰু তেখেতৰ পৰিবাৰ মলয়া খালেন ডাঙৰীয়ানীক আমি এখনিকৈ চেলেং চাদৰেৰে প্ৰাৰম্ভিকভাৱে সন্মান জনাইছোঁ, আদৰণি জনাইছোঁ। কিন্তু আনুষ্ঠানিকভাৱে পৰৱৰ্তী সময়ত নিশ্চয় এই অনুষ্ঠান অনুষ্ঠিত হ'ব বালিজান শ্যামগাঁৱত যোৰহাটৰ, আৰু তাতে এনেদৰে যিসকলে দান কাৰ্য সম্পাদন কৰিছে তেওঁলোকক সকলোকে আমন্ত্ৰণ কৰি মান পত্ৰৰে সন্মানেৰে সম্বৰ্ধনা জনোৱা হ'ব। গতিকে আমি আজি মাত্ৰ প্ৰাৰম্ভিকভাৱে সেই আনুষ্ঠানিকভাৱে নহয় প্ৰাৰম্ভিকভাৱে এই অনুষ্ঠান কৰা হৈছিল। আৰু সদৌ অসম বৌদ্ধ মহাসভাৰ যিটো কাৰ্যকাল চলি আছে, শ্ৰীমদ পূজনীয় জ্ঞানপাল মহাথেৰ ভান্তিৰ সভাপতিত্বত এই কাৰ্যনিৰ্বাহকে বিভিন্ন ধৰণৰ উন্নয়নমূলক আমাৰ বৌদ্ধ সমাজৰ কাৰণে কৰি গৈছে। উদাহৰণস্বৰূপে ভান্তি প্ৰথমে কৈছিল আমি এই উজনিৰ পৰাই আমি কাম আৰম্ভ কৰিম। গতিকে কাম্বা বিহাৰখন নিৰ্মাণ কৰি ইতিমধ্যে দান কাৰ্য সম্পন্ন হৈছে। তাৰ লগে লগে তিনিহুতি বৌদ্ধ বিহাৰখনো আধাৰকৈ থকা সেইখনো নিৰ্মাণ কৰা হৈছে বৌদ্ধ মহাসভাৰ সৌজন্যত। আৰু এটা ডাঙৰ কাম অলপতে মই ফেচবুকতো লিখিছোঁ, কাম্বা গাঁৱৰ ওচৰত তিৰাপ নদীৰ ওপৰত এখন দলং নিৰ্মাণ হৈ আছে। আৰম্ভ হ'ল, প্ৰথম খুঁটাটো আৰম্ভ কৰিলে। সেইটোক আমি বৌদ্ধ মহাসভাই আমি স্থানীয় বিধায়কৰ হাতত মই নিজে গৈ স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ আৰু সেই অনুসৰিয়ে তেখেতৰ প্ৰতিশ্ৰুতি মতে সেই কাৰ্য সম্পন্ন হৈছে। এতিয়া আমি সেই ওচৰতে দলংখন পাই কাম্বা গাঁৱলৈ আমি ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাই যাবলৈ সুবিধা হ'ব। গতিকে এনেধৰণৰ কাম আৰু বহুত হাতত লৈ আছে, ভান্তিৰ বহুত সপোন আছে, সেইবিলাক কৰি যাব। গতিকে মই মাত্ৰ এটা উদাহৰণহে দিলোঁ। গতিকে মই দীঘলীয়া নকৰোঁ, আমাৰ বৌদ্ধ মহাসভাৰ কাৰ্য কালৰ সময়ত নিশ্চয় ভান্তি আকৌ কিছুমান নতুন পন্থা লৈ আছে, সেইবিলাক কৰি যাব। গতিকে এই অনুষ্ঠানটোৰ কথা মই চমুকৈ অৱগত কৰিলোঁ। মই ইমানতে সকলোকে নমস্কাৰ জনাই সেৱা জনাই সামৰণি মাৰিছোঁ।